কৈছে, ভাগৱতত কৈছে যে ভগৱন্ত প্ৰভুৰ যিটো নিজা বংশ, সেই বংশতেই এনেকুৱা দুৰ্গতি হৈছে। দ্বাৰকাবাসীৰ ভৈল কেন দুখ দেখা, ইটো গৃহবাস সামান্যৰ কোন লেখা। এইটো আমালৈ থৈ গ'ল, যে আমাৰ কাৰণেতো এইটো তেনেই সাধাৰণ কথা হ'ব। প্ৰভু ভগৱন্তৰ বংশটোতেই এই দুৰ্যোগ আহিছে। দিনতেই তেওঁলোকে দেখিছে শিয়ালে ৰাও দিছে, ওপৰত শগুন ঘূৰিছে, বিমংগল যিবিলাক চিন, এই গোটেইবিলাক তাত দ্বাৰকাত দেখা দিছে। লাহে লাহে ঋষিৰ শাপৰ ফলত গোটেই যদুকুলটো ধ্বংস হ'বলৈ, তেতিয়া তেওঁলোক তীৰ্থলৈ যাবলৈ মন কৰিলে। আৰু এতিয়া সেইকাৰণে গুৰুজনাই কৈছে আমালৈ যে আমাৰ সামান্য এই কথাটোত আমাৰ মানুহৰ কাৰণে এইটো কি, গতিকে দুখক দুখ বুলি ভাবিব নাপায়। এই সমস্তৰ পৰা আমি সাৰিব পাৰিম এটা কথাতে, যে প্ৰভু ভগৱন্তৰ নাম যদি অহৰ্নিশে আমি লওঁ, তেতিয়াহ'লে কেতিয়াও আমি দুখ দুৰ্গতিত নপৰোঁ। সেইকাৰণে বাৰম্বাৰ গুৰুজনাই আমাক কৈছে, আশাকুত ধন জন যেন জৰি, পুত্ৰ পৰিবাৰ সবে সপোনৰ কৰি, আৰৰ্থে নৰতনু নকৰা বিফল, সততে কৃষ্ণৰ চিন্তা চৰণ কমল। যে আমি সকলো সময়তেই ভগৱন্তৰ নাম একান্ত ভাৱেৰে, বিশ্বাসৰে সৈতে, ভকতি ভাৱেৰে সৈতে লৈ থাকিব লাগে। তেতিয়া আপদ বিপদ দূৰতে বিদূৰ হৈ সুমংগল প্ৰকাশ পায়। সেইকাৰণেই ভগৱন্তৰ নাম ল'ব লাগে। খাওঁতে, শুওঁতে, উঠোতে, বহোঁতে, সকলো সময়তে ল'ব লাগে। ইয়াত কোনো স্থান কাল পাত্ৰৰ কোনো দৰকাৰ নাই। মাধৱদেৱ পুৰুষে কোৱা কথাষাৰ মই কৈছোঁ যে হৰিনাম কীৰ্তনত নাহি কাল দেশ পাত্ৰ, নিয়ম সংযম একো বিধি, একো নালাগে। কিন্তু আমি যেতিয়া সমাজ পাতি পেলাই নিয়মৰে সৈতে সেৱা পাতিম, তেতিয়া তাত অনুষ্ঠান পাতিম। সেই অনুষ্ঠানত আমাৰ নিয়ম আছেই, সেইটোত আমি যেনে তেনে নকৰোঁ, সেইটোত আমি সম্পূৰ্ণ নিয়মৰ মাজেৰে কৰিব লাগিব। কিন্তু তাৰ বাহিৰেও ঘূৰোতে ফুৰোতে খেলোতে ধুলোতে যেতিয়াই তেতিয়াই আমি ভগৱন্তৰ নাম লৈ থাকিব পাৰোঁ, যিটো গোপীসকলে কৰিছিলে ব্ৰজধামত। গোপীসকল শ্ৰেষ্ঠ ভকতি হৈছে সেইকাৰণে। কি কাৰণে? যে তেওঁলোকে যিকোনো সময়তেই কৃষ্ণ গুণ, ৰাতি হওক দিন হওক, খাওঁতে বওঁতে শুওঁতে যেতিয়াই তেতিয়াই তেওঁলোকে কৃষ্ণ গুণেই গাই থাকে। গুৰুজনাই বাৰম্বাৰ আমাক সেই কথাষাৰকে কৈছে, সংসাৰৰ যত দেৱ গুৰু বন্ধুজন, যেবে সবে মিলি কৰে অনেক যতন, তথাপি জানিবা নপাৰিবে সাধিবাক, হৰি ভকতিৰ লক্ষ্য ভাগৰো এভাগ। ভগৱন্ত প্ৰভুক ভকতি ভাৱেৰে নাম লওঁতে, ভগৱন্ত প্ৰভুৰ সেৱা সৎকাৰ কৰোঁতে, ভকতি ভাৱেৰে শ্ৰৱণ কীৰ্তন কৰোঁতে, তেওঁৰ গুণ কীৰ্তন কৰোঁতে যিটো লাভ হ'ব, সেইটো অন্য কোনোতেই নাই বুলি কৈছে। লক্ষ্য ভাগৰে এভাগো নহয় বুলি কৈছে। সেইকাৰণে ভকতি ভাৱেৰে তেওঁৰ নাম ল'ব লাগে। কৃষ্ণে সে পৰম বন্ধু, কৃষ্ণে ইষ্ট দেৱ, নাহি উপদেশ দাতা